भागिए भागिए মানে জুইটো ৰাতিপুৱা 6টা বজাৰ পৰা লাগিছে বুলি আমি গম পাইছোঁ আৰু ইতিমধ্যে ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছে, কিন্তু এতিয়ালৈকে আপোনালোকে নিজেই দেখিছে এতিয়ালৈকে সম্পূৰ্ণৰূপে নুমাব পৰা নাই। আৰু ইয়াত ডুমডুমাৰ ডেইলি বজাৰ আজি দেওবাৰ দিনা মূল আমাৰ ডুমডুমাৰ বজাৰ হয় আৰু এই বজাৰখনত যি ভয়ংকৰ জুই লাগিছে আপোনালোকে দেখিব পাইছে, এতিয়ালৈকে জুই নুমাব পৰা সফল হোৱা নাই। আৰু আমাৰ যি ফায়াৰ ব্ৰিগেডৰ যি টিম আহিছে তেওঁলোকে দেহকে লাগি আছে। আমি আশা কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ অতি সোনকালে যাতে জুই নুমাব পাৰে। ইতিমধ্যে বহুতো দোকান ক্ষতিগ্ৰস্ত হৈছে, সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। কাৰণ আমি শুনিব পাইছোঁ ইয়াত যে ভিতৰত যি ফটকা আছিলে ফটকাসমূহ ফুটি আছে। অতি সোনকালে যাতে ফায়াৰ ব্ৰিগেডৰ টিমে যাতে জুইটো নুমাব পাৰে তাৰ কাৰণে তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিছোঁ। এখন দোকান তো 5টা 6টা দোকান জ্বলিলে, উপরে গোদাম যে 2খন 3খন জ্বলি গ'ল। বজাৰ দোকান মোৰ এইটো বজাৰ দোকান তলত আছে, তাৰ ওপৰত পুৰা আগ জুই জ্বলি আছে। এতিয়া দমকল নাই। প্ৰথম প্ৰভু চৌধুৰী দোকানত জুই লাগিছে ওপৰত, বিল্ডিঙত ওপৰত লাগিছে আৰু তাৰপিছত আগটো বাঢ়ি গ'ল। দমকল আহোঁতে পুৰা ফটকা ফুটিছে, পুৰা মানে আগটো মানে জুইটো বহুত ভয়ংকৰ জুই লাগিছে, মানুহ তাত ৰখিব নোৱাৰে। হয়, ৰাতিপুৱা 6টামান বজাত আমি চাবলৈ পালোঁ। মই অলপ কয়লা পানী পালে গৈছিলোঁ, মোৰ মায়ে ফোন কৰি ক'লে জুই লাগিছে বুলি। ক'ত লাগিছে বুলি ক'লোঁ, ডেলিভাৰত লাগিছে। চাইছোঁ আহি কিনে 34 বজাত পুৰা জুই ডাঙৰকৈ জুই লাগি আছে, ডাঙৰকৈ জুই লাগি আছিলে। আৰু জুই লগাৰ পিছত কি হ'ল, গোটেই বাৰী আপোনাৰ 4-5খনমান দোকান শেষ কৰি দিলে। আমি এটা কথা ক'ব বিচাৰোঁ যে ইয়াত আপোনাৰ যিখিনি ফায়াৰ ব্ৰিগেডৰ মানুহ আছে সিহঁতক এটা কথা অনুৰোধ কৰিব বিচাৰোঁ যে যাতে ভৱিষ্যত যদি এনেধৰণৰ কিবা ঘটনা হয় তেতিয়া সিহঁতক আমি অনুৰোধ কৰিম যে সোনকালে আহিবলৈ, আৰু লগতে এটাতকৈ বেছি ফায়াৰ ব্ৰিগেড লগত মানে থ'বৰ কাৰণে উপলব্ধ হ'বৰ কাৰণে আমি অনুৰোধ কৰিলোঁ।